যোৰহাটত পুনৰ ঘৃণনীয় কাণ্ড এজন ব্যক্তি অসৎ কৰ্মত লিপ্ত হল দুগৰাকীৰ কণমানিৰ সৈতে ঘৰত কোনো নথকাৰ সুযোগ লৈ এই লম্পটটোৱে অসৎ কৰ্মত লিপ্ত হয় পুৰণা চিভিলত কৰ্মৰত অশোক বাল্মীকি নামৰ এজন ব্যক্তিয়ে সংঘটিত কৰে এই ঘৃণনীয় কাণ্ড ৰাইজে উত্তম মধ্যম সদায় লিচুবাৰী আৰক্ষীক গতাই দিয়ে লম্পটটোক ইতিমধ্যে লিচুবাৰীস্থিত আৰক্ষীৰ চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে পুনৰবাৰ জনাইছো যোৰহাটত পুনৰ ঘৃণনীয় কাণ্ড এজন ব্যক্তিৰ অসৎ কৰ্মত লিপ্ত হল দুগৰাকী কণমানিৰ সৈতে ঘৰত কোনো নথকাৰ সুযোগ লৈ এই লম্পটটোৱে অসৎ কৰ্মত লিপ্ত হয় পুৰণা চিভিলত কৰ্মৰত অশোক বাল্মীকি নামৰ এজন ব্যক্তিয়ে সংঘটিত কৰে এই ঘৃণনীয় কাণ্ড ৰাইজে উত্তম মাধ্যম সদায় লিচুবাৰী আৰক্ষীক গতাই দিয়ে লম্পটটোক ইতিমধ্যে লিচুবাৰীস্থিত আৰক্ষীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে স্থানীয় ব্যক্তি হিচাপে ক'বলগীয়া এইখিনি আছে যে অসমত এনেকুৱা এটা পৰিস্থিতি হৈ আছে সকলোখিনিয়ে দেখিছে তেনেকুৱা এটা অৱস্থাত ইমান নাবালক দুজনীকে সৰু ছোৱালী ৰুমত শুৱাই থোৱা অৱস্থাত এই মানুহজনে কি কৰিছে মেডিকেলত চাকৰি কৰে কিবা ইয়াতে ভাড়াঘৰত থাকে বুলি গম পাইছোঁ তেওঁলোকৰ ছোৱালীকেইজনী মাক বাপেক নথকা বজাত শুৱাই থোৱা অৱস্থাত কামত আছিলে তাৰ পৰা আনি তেওঁ ৰুমৰ ভিতৰত সোমোৱাই লৈছে সোমোৱাই লৈ পেলাই তেওঁ সম্পূৰ্ণ উলংঘন হিচাপত তেওঁলোকৰ লগত এই বাচ্চা ছোৱালীকেইজনীৰ লগত শুই আছিলে তেতিয়া বায়েকে আহি দেখি হুলস্থুল কৰিলতে ওচৰৰ ৰাইজে আহি পেলাই উত্তম মাধ্যম সদায় বান্ধি মেলি থোৱা হ'ল কিন্তু প্ৰশাসন আহি লৈ গৈছে বা প্ৰশাসনক আমি বাৰম্বাৰ ৰাইজে অনুৰোধ কৰিছোঁ ওচৰৰ ৰাইজে কমলাবৰীয়া গাঁৱৰ ৰাইজে যে এনেকুৱা এজন মানুহক এনেকুৱা এটা শাস্তি দিব লাগে যাতে তেওঁ শাস্তিটো দেখি আকৌ বেলেগ এজন মানুহে যাতে এনেকুৱা এটা কাম কৰিবলৈ আগবাঢ়ি যাবলৈ সাহস নকৰে কাম কৰিছিলো আহিলে মানে ভাত দিবলৈ আহিছিলো আহি ভাত দি থৈ গৈছো মোৰ ছমহীয়া ছোৱালী এজনী আছে সম্পূৰ্ণ ছমাহ হোৱাই নাই 6 তাৰিখে হ'বহে ছোৱালীজনীক মই জ্বৰ হোৱা দেখি মানে অকণমান সোনকালে আহি ভাত দি থৈ মই গৈছোগে কামলৈ তাৰপিছত আহি দেখিছো ছোৱালীজনী বায়েকে ফোন কৰিছে মোক মা আহাচোন কিবা এটা হৈছে মই লৰালৈকে আহিছো মালিকক সুধি আহিলে বায়েকে কৈছে মা সৰু ভণ্টিক লৈ গৈ ৰুমত সোমোৱাইছিলে ছোৱালীজনী কেটকেটকে দুবাৰ দিবা কান্দিলত মই লৈ আহিলো তাৰপৰা মাজু ভণ্টিক বিস্কুট দি লৈ গ'ল ভিতৰলৈ লৈ গৈ পেলাই ভিতৰত বোলে আকৌ দৰা চজা মাৰি লৈ পেলাই তেওঁ মানে কিবা কিবি কৰিছে চাগে ছোৱালীজনীক কান্দিছে মানুহজন বিয়াৰী মানুহ ক'ৰ নাজানো মই ইয়াত কেনেকে থাকে ইয়াত ভাড়াত থাকে ন ময়ো ভাড়া থাকো তেওঁ ভাড়া থাকে কিমান বয়সৰ মানুহজন তেওঁতো 55 বছৰ হ'ব বয়স একেটা কেম্পাছতে আপোনালোক ভাড়া থাকে এটা পুলিচে ধৰি লৈ গৈছে হ'ব ঠিক আছে যোৰহাটৰ পৰা জগত নেওগৰ ৰিপৰ্ট মাই নিউজ এনি